আজি মাঘী পূৰ্ণিমা আৰু সনাতনী ভক্তসকলৰ এটা পবিত্ৰ দিন আৰু এই দিনটোত প্ৰত্যেকে মন্দিৰ দেৱালয়ত চাপৰি মেলিছে। মই আছো উত্তৰ গুৱাহাটী উত্তৰতলত আৰু উত্তৰতলত বাৰ্ষিক খোলৰ উৎসৱ। এই খোলৰ উৎসৱ মাঘ মাহৰ মাঘী পূৰ্ণিমা উদযাপিত হয় আৰু আজি ধুনীয়াকৈ এই মাঘ মাহৰ মাঘী পূৰ্ণিমা উদযাপিত মাঘী পূৰ্ণিমাৰ বিশেষ অনুষ্ঠান উপজনৰ মনোৎসৱ আৰম্ভ হ'ব আৰু দেখুৱাইছো এয়া এটা শতিকাজোৰা পৰম্পৰা উত্তৰ গুৱাহাটীৰ মধুপুৰৰ যি মধুপুৰত এডাল ধূপগছক কেন্দ্ৰ কৰি এই থানখন প্ৰতিষ্ঠা কৰা হৈছিল প্ৰায় 100 বছৰ পূৰ্বে। তাত প্ৰতি বছৰে এনেদৰে মাঘী পূৰ্ণিমাত আচলতে এনেধৰণৰ পৰ্ব অনুষ্ঠিত হয় আৰু কলৰ থোক আনি প্ৰতিজন ভক্তই তেওঁলোকে মনোবাঞ্ছা পূৰণৰ অৰ্থে তেওঁলোকে প্ৰভুৰ ওচৰত কল নিবেদন কৰে, কলৰ থোক নিবেদন কৰে আৰু তেনেকুৱা এই উৎসৱটোৰ লগত এখন সমাজ নহয় এটা বৃহৎ অঞ্চলৰ লোক জড়িত হৈ আছে আৰু এটা ধৰ্মীয় পৰম্পৰা। কি ক'ব? আমি সৰুৰে পৰা এই বৃহত্তৰ মধুপুৰ এই গোপাল থানৰ লগতে আমি জড়িত হৈ আছোঁ। আজি বহুত বছৰৰ পৰা আমি সৰুৰ পৰা ইয়াতে দেখোঁ আৰু ইয়াৰ লগতে আধ্যাত্মিক ভাৱটো আমাৰ লগত খুব জড়িত হৈ আছে খুব সৰুৰ পৰাই আৰু তিনিদিনীয়া বৰ্ধনীয় কাৰ্যসূচীৰে আমাৰ ইয়াত খুব ধুনীয়াকৈ উলহ মালহেৰে এই পৰ্বটি আমি অনুষ্ঠানটো মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি পেলাই আমাৰ ইয়াতে কৰা হয়। তাতে আৰু বিভিন্ন ধৰণৰ আপুনি দেখিছে বিভিন্ন বহু দূৰৰ জেগাৰ পৰাই ভক্তগণ আহি পেলাই ইয়াতে উপস্থিত হৈছে। তেওঁলোকক সকলোৰে গোপাল বাবাই মনৰ আশা পূৰণ কৰক, এইখিনিয়ে আমাৰ ক'বলগীয়া। এটা ধৰ্মীয় পৰম্পৰা আৰু এডাল ধূপগছক কেন্দ্ৰ কৰি এটা শতিকাজোৰা পৰম্পৰা চলি আছে। কি ক'ব? আমি সৰুৰ পৰাই এই পৰম্পৰা দেখি আহিছোঁ, জন্মৰ পৰাই বুলি ক'ব পাৰি। আমি যেতিয়া এইবোৰ বিষয়ে নাজানে তেতিয়াৰ পৰাই দেখিছোঁ যে ইয়াতে কলৰ মেইন পূজা, কল দিয়ে ইয়াতে ৰাইজে কল দিয়ে আৰু কল দিয়াৰ ফলতে মনৰ আশা ৰাইজৰ পূৰণ হয় বুলি লোকবিশ্বাস চলি আহিছে আৰু সেনেকেই চলি গৈ আজি ইমান বছৰ এনেকৈ চলি গৈ আছে। আজি কেনেধৰণৰ অনুষ্ঠান আছে বাৰু? আজি এতিয়া শোভাযাত্ৰা আছে আমাৰ, তাৰপিছত নাম প্ৰসংগ হ'ব। ইয়াৰ পৰা অহাৰ পিছত আমাৰ ডিচি ছাৰো আহি আছে, ডিচি ছাৰে শুভ উদ্বোধন কৰিব আমাৰ। আৰু সঁচাকৈয়ে এক খুব সুন্দৰ অনুষ্ঠান মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি অনুষ্ঠান প্ৰতি বছৰে আচলতে এনেধৰণে উদযাপিত হৈ আছে আৰু উত্তৰ গুৱাহাটীৰ মধুপুৰত এই থানখন অৱস্থিত আৰু প্ৰায় এটা শতিকা জুৰি এই ধৰণৰ ধৰ্মীয় পৰম্পৰা এই ৰাইজে বৰ্তাই ৰাখিছে আৰু ইয়াৰ মূল বিশ্বাসটো হ'ল গোপাল কৃষ্ণক আচলতে কলৰ থোক আগবঢ়োৱা হয় আৰু গোপাল কৃষ্ণই এই কলৰ থোকৰ তেওঁলোকে যি কলৰ থোক আগবঢ়াই সন্তুষ্ট হৈ আচলতে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। এই পৰম্পৰা এদিন দুদিনৰ নহয়, শতিকাজোৰা পৰম্পৰা। এই শতিকাজোৰা পৰম্পৰা ধৰি ৰাখিছে উত্তৰ গুৱাহাটীৰ মধুপুৰ আৰু বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৰাইজে এটা পৰম্পৰা ধৰি ৰাখিছে আৰু মাঘী পূৰ্ণিমা আজি বিশেষ দিনটোত উদযাপন কৰে এক ভক্তিৰসৰ ফল বৈছে বুলি ক'ব লাগিব উত্তৰ গুৱাহাটীত। কেনেকুৱা বাৰু? অপূৰ্ব এইটো মানে ক'বলগীয়া আজি বহু বছৰ ধৰি চলি আহি আছে, চলি থাকক দিনে দিনে বাঢ়ি গৈ আছে, সমাগমটো বাঢ়ি গৈছে আৰু বহুতকৈ ডাঙৰ কথাটো এটা কল এথোক দিলে মনৰ আশা পূৰণ হয়। এই আশাতে সকলোখিনি মানুহ আহে। এইটোৱে আৰু আজি মাঘী পূৰ্ণিমা এটা ডাঙৰ উৎসৱ হৈছে প্ৰত্যেক বছৰ। আচলতে লক্ষণীয় কথাটো হ'ল ভগৱন্তৰ উদ্দেশ্যে কলৰ থোক আগবঢ়োৱা হয় আৰু কলেই মূল উপজীব্য আৰু কল আচলতে আগবঢ়াই আচলতে ভক্তই তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে আঁঠু লয় আৰু এতিয়া এক ধৰ্মীয় শোভাযাত্ৰাৰে এই তিনিদিনীয়া অনুষ্ঠানৰ আৰম্ভণি হ'ব আৰু এই পৰম্পৰা আচলতে সকলো ধৰণৰ লোকে ইয়াত ভাগ লয় আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তসকল আহি সমবেত হয় আৰু প্ৰত্যেকেই কল আগবঢ়াই প্ৰভু গোপাল কৃষ্ণৰ আশীৰ্বাদ লয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।